অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মানে হাতী গণনা কাৰ্যসূচী চলি আছে। ইয়াতে আজি অন্তিম দিন আছিল, আজি হাতী গণনাৰ অন্তিম দিন আছিলে। 20 তাৰিখৰ পৰা আৰম্ভ হৈছে এই আমাৰ হাতী গণনা, আৰু 27 তাৰিখলৈকে চলিছে। 27 তাৰিখত শেষ হ'ল আজি। আৰু গণনা প্ৰক্ৰিয়াত কি পূৰ্বতকৈ হাতী বৃদ্ধি পাইছে নে কমিছে, কি ধৰণৰ পাইছে? গণনাত তাৰমানে হাতী পূৰ্বতকৈ বৃদ্ধি পাইছে, কিন্তু সঠিক হিচাপটো এতিয়াও দিব নোৱাৰিম। আৰু আপোনালোকৰ কিমান দল আছে ইয়াতে? আমাৰ ইয়াতে 7টা দল আছে। 7টা দলক মানে 7টা ব্লকত ভাগ কৰি দিয়া হৈছে। এটা প্ৰতিটো দল মানে ব্লকত মানে 8-10জনকৈ ষ্টাফ আছে আৰু নিয়োজিত হৈ। তাত এনুমাৰেটৰ হিচাপে এজন আছে। 7জন ইনুমাৰেটৰ আছে 7টা ব্লকত। এয়া কি বুঢ়াচাপৰি অভয়াৰণ্যতে চলি আছে নে লাওখোৱা অভয়াৰণ্যতো? লাওখোৱাটো চলি আছে। বুঢ়াচাপৰি লাওখোৱা দুটা অভয়াৰণ্যত চলি আছে। আৰু পূৰ্বতকৈ এবাৰ হাতীৰ সংখ্যাও বৃদ্ধি পাইছে। পূৰ্বতকৈ বৃদ্ধি পাইছে, কিন্তু সঠিক হিচাপটো এতিয়াও দিব নোৱাৰিম। আৰু মানে কি পৰ্যটক আহিলে তেওঁলোকে হাতী সদায় দেখা পাব? হয়। আপোনালোকে গণনা প্ৰক্ৰিয়াত এই হাতীৰ লগতে আৰু অন্যান্য কিবা নতুন জীৱ জন্তু কিবা নতুন এনে হৰিণ আছে, হৰিণ দেখা, হৰিণ, জংলী গাহৰি আৰু বুনা মহ, জংলী মহ আছে। আৰু অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মানে হাতী গণনা কাৰ্যসূচী চলি আছে। ইয়াতে আজি অন্তিম দিন আছিল। আজি হাতী গণনাৰ অন্তিম দিন আছিলে। 20 তাৰিখৰ পৰা আৰম্ভ হৈছে এই আমাৰ হাতী গণনা, আৰু 27 তাৰিখলৈকে চলিছে। 27 তাৰিখত শেষ হ'ল আজি। আৰু গণনা প্ৰক্ৰিয়াত কি পূৰ্বতকৈ হাতী বৃদ্ধি পাইছে নে কমিছে, কি ধৰণৰ পাইছে? গণনাত তাৰমানে হাতী পূৰ্বতকৈ বৃদ্ধি পাইছে, কিন্তু সঠিক হিচাপটো এতিয়াও দিব নোৱাৰিম। আৰু আপোনালোকৰ কিমান দল আছে ইয়াতে? আমাৰ ইয়াতে 7টা দল আছে। 7টা দলক মানে 7টা ব্লকত ভাগ কৰি দিয়া হৈছে। এটা প্ৰতিটো দল মানে ব্লকত মানে 8-10জনকৈ ষ্টাফ আছে আৰু নিয়োজিত হৈ। তাত এনুমাৰেটৰ হিচাপে এজন আছে। 7জন ইনুমাৰেটৰ আছে 7টা ব্লকত। এয়া কি বুঢ়াচাপৰি অভয়াৰণ্যতে চলি আছে নে লাওখোৱা অভয়াৰণ্যতো? লাওখোৱাটো চলি আছে। বুঢ়াচাপৰি লাওখোৱা দুটা অভয়াৰণ্যত চলি আছে। আৰু পূৰ্বতকৈ এবাৰ হাতীৰ সংখ্যাও বৃদ্ধি পাইছে। পূৰ্বতকৈ বৃদ্ধি পাইছে, কিন্তু সঠিক হিচাপটো এতিয়াও দিব নোৱাৰিম। আৰু মানে কি পৰ্যটক আহিলে তেওঁলোকে হাতী সদায় দেখা পাব? হয়। আপোনালোকে গণনা প্ৰক্ৰিয়াত এই হাতীৰ লগতে আৰু অন্যান্য কিবা নতুন জীৱ জন্তু কিবা নতুন এনে হৰিণ আছে, হৰিণ দেখা, হৰিণ, জংলী গাহৰি আৰু বুনা মহ, জংলী মহ আছে। আৰু